আহি ন 2 তাৰিখলৈ চাই থ ভিডিঅ'টো দয়া খপা এতিয়াবে ললে মুখন এনেকে লৈছে Hey guys, welcome back to my YouTube channel. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছো। তো বহুত দিন হ'ল ইউটিউবত মানে ভিডিঅ' আপলোড কৰিব পৰা নাই। তো মোৰ ভিডিঅ' আপলোড কৰিব নোৱাৰা মানে কাৰণটো হ'ল কি মোৰ এক্সিডেণ্ট এটা হৈছিলে। এক্সিডেণ্টটো হোৱা 1.5 মাহ মানে হ'ল। 1.5 মাহ মানে কেনেকৈ কটালো মই নিজে নাজানো। মোৰ মানে এইডোখৰ জেগাত চাব পাৰে, এইডোখৰ পৰা চিলনি মাৰা চিন হৈ আছে। 5টা চিলাই পৰিছে গাইজ ইয়াতে। এক্সিডেণ্টটো হ'ল মানে কেনেকৈ চাইকেল এখন ঘপককৈ আগত আহি গ'ল। স্কুটি চলাই আছিলোঁ মই, স্কুটিখনো মানে ইমান এটা ব্ৰেক ভাল নাছিলে, তো পৰি গ'লোঁ। হ'ব লগা আছিলে গাইজ, হৈ গ'ল। 1.5 মাহৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো কেনেকুৱা পাই ভিডিঅ'টো চাওক। তো বাইকখনো মানে মডিফিকেশ্যন এটা দিলোঁ, চাওক কেনেকুৱা লাগে। তো গাইজ চাব পাৰে, এইটোৱে মডিফিকেশ্যন অকণমান দিছিলোঁ আৰু NS প্ৰজেক্ট বুলি পেলাই নামটো লিখি দিলোঁ এনেকৈ। গ্ৰাফিক্স অলপমান দিলোঁ আৰু এইটো ফ'ৰ্চ কাৰ্বন অলপ মাৰি দিছিলোঁ ইয়াতে। ইয়াতে ৰেড কালাৰ অকণমান ফিনিচিং কাৰ্বনটো মাৰিছোঁ। কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাবা। আৰু চিনেমেটিক শ্বট এটাও দি দিম বাৰু। ইয়াতে মানে আণ্ডাৰবেলিটো লগাব লাগিব মই। RC 390 আণ্ডাৰবেলি লগাওঁ নে 250 ডমিনাৰৰ লগাওঁ, তাকে ভাবি আছোঁ, ডিচাইড কৰি আছোঁ। তো গাইজ আহি গ'লোঁ মটৰ ব্লগিং ছেটআপত। তো এতিয়া লগৰটোৱে মাতিছে যেতিয়া যাব লাগিবই, সি ৰখি আছে। তো যাওঁ এতিয়া। কাৰ্বন ফ'ৰ্চ পেপাৰটো মাৰি দিয়া গৈছে, DRL-টো। যা ঘৰ যা। তাৰ গাটো বেয়া গাইজ, তাৰ কাৰণে ঔষধ অলপ আনিব লাগিব। তাৰ গাটো অলপ বেয়া হৈ আছে। মেইন ৰাস্তা পাই গ'লোঁ। ইস্মাৰ্ট বজাৰ যাম এতিয়া, আৰু এখন ইস্মাৰ্ট বজাৰ ইয়াতে আছে। ফাইনেলি আহি পাই গ'লোঁ স্মাৰ্ট বজাৰ। এই ৰঞ্জিতে আহি পালোঁ, কিবা এতিয়া ল'ব বোলে। আজি মানুহ ইমান নাই বাৰু, খালী হৈ আছে। মুকুতা আছে নাই? তো গাইছ এইটো হেৰিটো লৈ ল'লে, মেগা পাৰ্ক। এইটো মানে কম দামতে পাই গ'ল। এইটো প্ৰাইচটো আপোনালোকৰ হেৰিটো আছে 390 আহি আছে। ইয়াৰ মানে ডেটটো অকণমান গৈছে সেইকাৰণে এইটো কমতে দি আছে। সি লৈ ল'ল মানে এইটো মাত্ৰ 40 টকাত লৈ গ'ল, 39ত। ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পাই মানে ড্ৰেছটো চেঞ্জ কৰি দিওঁ। বৰষুণে যি দিছিলে, তো বৰষুণৰ কাৰণে ড্ৰেছটো চেঞ্জ কৰি লগৰ এজনৰ ঘৰত আহিছোঁ। লগৰজনে মানে আজি কাম এটা কৰিলে। কামটো কি হ'ল আপোনালোকক কৈ আছোঁ। মুকুতা, কামটো কি হ'ল? একদম নগেন কামটো কি কৰিলা কৈ দিয়া। আপোনালোকে আহি ন 2 তাৰিখলৈ চাই থ ভিডিঅ'টো দয়া খপা এতিয়াবে ল'লে মুখন এনেকে লৈছে। দৱাটো হ'ল এইটো, তাৰমানে পলাইছে লাজতে। তো গাইজ কৈ আছোঁ গোটেইখিনি কাণ্ড। ই মানে আজি ছোৱালী এজনী আনিলে, বোৱাৰী। আজি মানে বৌ এজনী আনিলে, আমিও গম পোৱা নাছিলোঁ। এতিয়া গম পাই মানে জাষ্ট আহিছোঁ তাৰ ঘৰত। এতিয়া ভাবিজিক চাব আহিছোঁ। ই পুৰা লাজতে মুখখন পুৰা আহি আছে, আহি ন 2 তাৰিখে। এতিয়া কইনাক আমি কুৱেশ্যন সুধিম, আচৰ্য ভিডিঅ' কৰি থাকিব। কুৱেশ্যন মই সুধিম, এইফালে হ'ল দোৱা। এতিয়া কইনা চাবৰ কাৰণে আহিছোঁ।
তো এতিয়া বঢ়িয়াকৈ কইনা চাম আপোনালোকক দেখাম অকণমান ধেমালি কৰিম কইনা কুৱেশ্যন কেইটামান আমি সুধিব লগা কুৱেশ্যন কেইটামান আছে আমি সুধিম ধুনীয়াকৈ মই বাৰু অলপ ডাঙৰ বাৰীক প্ৰাচুৰ্যহাত সিহঁতৰ লগৰ বাৰু একো নাই একেলগে চাব আহিছোঁ এতিয়া সন্ধিয়া টাইম হৈ গ'ল প্ৰাচুৰ্য চেনেলত এইটো ভিডিঅ' যাব আপোনালোকে চাব বৰ মনোৰঞ্জন পাব মোক টেগ কৰি দিব দেই এইটো বঢ়িয়াকৈ মোক টেগ কৰি দিব এতিয়া কইনা আহিব আহিছে বঢ়িয়াকৈ চাহ লৈ আহিব এতিয়া আমি কুৱেশ্যন সুধিম তো গাইছ এতিয়া আমি ৰৈ আছোঁ মানে বৌক চাবলৈ ৰৈ আছোঁ গোটেই সোপাই আহিছোঁ ধুনীয়াকৈ তো আহিলে ধুনীয়াকৈ চাহ কাপ লৈ আহিব ধুনীয়া কুৱেশ্যন জাতি তাই সুধিব তো আপোনালোকে ৰগৰটো পাব চাই থাকক ভিডিঅ'টো বেছি গৰমত বিয়া পাতিলে যে এতিয়া আমি কইনা আহিব কইনাক আমি চাওঁ কুৱেশ্যনটো সুধি দিম কুৱেশ্যনটো সুধিব লাগিব গাইছ বৌ আল্টিমেট কুৱেশ্যন এটা সুধিম অঁ লাহে লাহে সুধিবি তই ভিডিঅ' কৰি থাকিবি অ'কে 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 তাৰপিছত এইফালে হৈছে মুকুতা এইফালে হৈছে আকাশ তাকে মানে আমি আকৌ এই লগৰবিলাকে বিয়া পাতে নহয় বিয়া পাতিলে আমি ধৰ ছোৱালী চাবৰ কাৰণে যাওঁ মই বাৰু পতা নাই এতিয়া 25 বছৰমান বয়স হ'ল আহি আমি অকণমান ধেমালিহে কৈছোঁ দেই বেয়া নাপাবা আমি অকণমান ছোৱালী চাবৰ কাৰণে যাওঁ মানে লগৰবিলাকে বিয়া চিয়া পাতি দিছে এতিয়া বহুতে হয় মানে আমি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো মানে হয় যে মাটিমাহৰ তৰকাৰীটো বনাব জানে নে নাজানে হয় নহয় কেইটা উত্তৰ দিয়ে কেইটা কি কথা তেওঁ কিমান জানিতে বৌ ৰগৰ কথা কুৱেশ্যন সুধি আছে গাইছ নিখিজে নিখিজে এই কুৱেশ্যন অলপ সুধোঁ বেয়া চেয়া পাব নালাগে আমি মানে ধেমালিহে কৰিছোঁ ৰহা কলেজ ভাল ঢেৰ ভাল ছোৱালী আছে তাত ময়ো যাওঁ নহয় কেতিয়াবা চাব যাওঁ ভণ্টি এতিয়া মই তোমাক সঁচা কথাটো কৈছোঁ আৰু এই কুৱেশ্যনকেইটা যে সুধিছোঁ এই ভিডিঅ'হে বনাই আছোঁ ইউটিউবত গম পাইছা আমাৰ তিনিটামান লগৰে বিয়া পাতিছে এটা ধেমাজিৰ পৰা গোটেই ৰাতি বাইক চলাই যায় আনি বিয়া পাতি দিছোঁ তাত ধেমাজিৰ পৰা পলুৱাই আনিছোঁ ছোৱালী আনি কৰি বিয়া চিয়া পাতি দিছোঁ প্ৰায় 15-20 হাজাৰমান মানুহে চালে নেকি মোৰ ইউটিউবত এতিয়া তোমাকো চাব আৰু মুঠতে 7-8 হাজাৰ মানে আগতকৈ ছাবস্ক্ৰাইবাৰ বাঢ়িল বাৰু আগৰ পৰা আমি ভিডিঅ'টো ৰেডি কৰি আহিছোঁ সেইটো কাৰণেহে আহিছোঁ দেই তোমাকো চাম বোলো ধুনীয়াকৈ তাৰ লগতো কথা পাতিম সংসাৰ কেনেকুৱা কি কথা ভণ্টি ঘৰ ক'ত কি কথা ন চব ছোৱালী বয়সো বাঢ়ি গ'ল 25 বছৰ বয়স ল'ৰা 27 বছৰ বয়স আমাৰ টেনশ্যন নাই পুলিচ কেছতো নকয় একো নহয় দুইটা ধুনীয়াকৈ ভাল পাই পেলাই বিয়া পাতিছে ঘৰৰ মানুহৰ পূৰা দুইটা চাইডে ছাপোৰ্ট আছে খালি মানে পলুৱাই পেলাই আনিছে এতিয়া বঢ়িয়াকৈ ঘৰ চিনা চচিনা দিব আমি বিয়া খাব আহিম আপোনালোকক দেখাম চাহ পানী খাই হ'ল এতিয়া আমি গোটেইকেইটা যাওঁগৈ আৰু কইনাক বহুত কুৱেশ্যন সুধিলোঁ গোটেইখিনি ৰিপ্লাই পালোঁ খালি মাটিমাহত কেইটা হুইচেল দিয়ে ক'ব নোৱাৰিলে মইহে একচুৱেলি কৈ দিছোঁ 2টা হুইচেল বুলি খাব লাগিছিল হাঁহৰ মাংস খালোঁ লাল চাহ যামগৈ এতিয়া टाटा गुड बाय